আসতে সকলোৰে হাৰ্টথপ অসমৰ হাৰ্টথপ জুবিন গাৰ্গ আহি উপস্থিত হ'ব অসমৰ ভূমিত আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে অনুৰাগীৰ মাজত উৎকণ্ঠা অধিক বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত আমি কাহিলীপাৰা জুবিন গাৰ্গৰ বাসগৃহৰ পৰা সমগ্ৰ দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু পুৱাৰ ভাগৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভিৰ জৰিয়তে হওক বা ডিজিটেল সম্প্ৰচাৰৰ জৰিয়তে হওক আমি সকলো দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰি আছিলোঁ আৰু বৰ্তমান সময়তো আমি কাহিলীপাৰাৰ সেই বিশেষ ঘৰখনত উপস্থিত আছোঁ যিখন ঘৰৰ পৰা জুবিন গাৰ্গে ছিংগাপুৰলৈ বুলি ওলাই গৈছিল আৰু সেইখন ঘৰত বৰ্তমান হুকাফুল পৰিৱেশ আৰু অনুৰাগীয়ে আমি দেখুৱাই আছোঁ অহৰহভাৱে সম্প্ৰচাৰ কৰি আছোঁ যে হাজাৰ হাজাৰ অনুৰাগী আহি ভিৰ কৰি আছে এই ঘৰখনত আৰু বৰ্তমান সময়ত যিহেতু সময় যথেষ্ট বেছি হৈছে প্ৰায় 9:45 আমাৰ ঘড়ীত বৰ্তমান সময়ত সময় পাৰ হৈছে গতিকে অনুৰাগীসকলক কিছু বাধা আৰোপ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে যে গেটৰ বাহিৰত যি অনুৰাগীৰ ভিৰ আছে অনুৰাগীৰ ভিৰ ক্ৰমাৎ বৃদ্ধি পাই গৈ থকা দেখিবলৈ পোৱা গৈছে আমি কেমেৰাত সুশান্ত দাস আছে সুশান্ত দাসৰ জৰিয়তে গোটেই দৃশ্যাংশটো দেখুৱাবলৈ যত্ন কৰিম যদি আমি গেটৰ ফালে অকণমান আগবাঢ়িবলৈ চেষ্টা কৰোঁ কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ এই স্থানতে অনুৰাগীৰ ব্যাপক ভিৰ হাজাৰ হাজাৰ অনুৰাগী আহি ভিৰ কৰিছিল এই স্থানত আৰু বৰ্তমান সময়ত যিহেতু ভিতৰলৈ আগবাঢ়িবলৈ আৰক্ষীয়ে কিছু বাধা আৰোপ কৰিছে গতিকে সেই অনুৰাগীসকল বৰ্তমান সময়ত গেটৰ বাহিৰতে ৰখি ভিতৰলৈ সোমাবলৈ অপেক্ষাৰত অৱস্থাত আছে আৰু এনেধৰণে তেওঁলোকে নিজৰ মনৰ কথাসমূহ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে আৰু যদি আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ অকণমান আমি তেওঁলোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেধৰণে তেওঁলোকে নিজৰ আচলতে দুখ ব্যক্ত কৰি থকা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আৰু যিহেতু জুবিন বিহীন আজি প্ৰথমটো দিন পাৰ হৈছে আৰু তাৰ পিছতেই বহু স্থানৰ পৰা লোকসকল আহিছে দূৰ দূৰণিৰ পৰা লোকসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন চুককোণৰ পৰা লোকসকল আহি এনেধৰণে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যি জুবিন গাৰ্গৰ ঘৰ আছে ঘৰৰ চোতাল আছে চোতালত থকা ফটোৰ জৰিয়তে পুষ্পাঞ্জলি অৰ্পণ কৰিছে ভালদৰে জ্ঞাপন কৰা হৈছিল বন্ধ কৰি দিয়া হৈছে গতিকে তেওঁলোকৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে মানি ল'বলৈ বিচৰা নাই তেওঁলোকে কথাটো আৰু আমি দেখুৱাইছোঁ এটা আৰক্ষীৰো সমান্তৰালভাৱে এটা বিশাল দল আছে ব্লেক কামাণ্ডোৰ এটি দলে বৰ্তমান সময়ত গোটেই পৰিৱেশটো তদাৰক কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে দীপাংকৰ দাসে বাকীখিনি আগবঢ়াই নিব এয়া দৰ্শকসকলক দেখুৱাইছোঁ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ তৎপৰতা কাৰণ বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ সন্মুখভাগৰ মূল গেট তাৰ লগে লগে ক'ব বিচাৰিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ যে প্ৰতিজন সংযুক্ত হৈ থকা দৰ্শকসকলক মই ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি সন্ধিয়া 7 বজালৈকে সৰু হোজাই ষ্টেডিয়ামত জুবিন গাৰ্গক জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীক উদ্দেশ্যে প্ৰশাসন চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ মেছেজ আহিছে কোৱা হৈছে ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে জুবিন গাৰ্গৰ নশ্বৰ দেহত জনাব পাৰিব শেষ শ্ৰদ্ধা কি ক'ব দেখুৱাইছোঁ গেট বন্ধ কৰি দিছে তেওঁলোকে ভিতৰত আহিব বিচাৰিছে কিন্তু এই মুহূৰ্তত একাংশ অনুৰাগী উত্তেজিত হৈ পৰিছে তেওঁলোকে এই নিশাৰ সময়ত ইয়াত গোট খাইছে আৰু যিকোনো প্ৰকাৰে আৰক্ষীয়েও এটা চেষ্টা চলাইছে যাতে সুচাৰুৰূপে নিশাৰ ভাগতে কাহিলীপাৰাৰ এটা বৃহৎ এলেকাটো যাতে তেওঁলোকে খালী কৰিব পাৰে পিছপিনে উৎক্ৰান্ত এটা বিকট চিঞৰ তাৰে মাজতে আমিও এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আৰক্ষী ফালৰ পৰা কোৱা হৈছে সহযোগ কৰক কাৰণ যিজন জুবিন গাৰ্গ পৰিয়ালক সময় নিদিয়াকৈ তেওঁ 52 বছৰ জীৱন তেওঁ অকলশৰে গোটেই অসমবাসীৰ হৈ তেওঁ কাম কৰি গ'ল কিন্তু সেইজন জুবিন গাৰ্গক পৰিয়ালৰ লগত সময় দিয়াৰ বাবে এই অকণমান সঁহাৰি বা সময় বিচাৰিছে খুদ গৰিমা শইকীয়া গাৰ্গে জুবিন পত্নীয়ে সেই কাটৰ আহ্বান জনাইছে প্ৰাৰ্থনা কৰিছে যে আজি সহযোগ কৰক কিন্তু বাহিৰত যিটো পৰিৱেশ সঁচাকৈ আমি বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ আৰু এই মুহূৰ্তত শ্যামকানু মহন্ত মুৰ্দাবাদ ধ্বনি জয় জুবিনদাৰ ধ্বনিৰে বৰ্তমান বাহিৰত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি আৰক্ষীয়ে বাধা আৰোপ কৰিছে মূল গেট বন্ধ কৰি দিছে কিন্তু পুনৰ ক'ব বিচাৰিছোঁ সৰু হোজাইত কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা
সন্ধিয়া 7 বজালৈকে জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পৰা এই খবৰ ইতিমধ্যে আমি জনাইছোঁ, খবৰ লাভ কৰিছোঁ আৰু খবৰটো জনাইছোঁ আনুষ্ঠানিকভাৱে যে ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে জুবিন গাৰ্গৰ নশ্বৰ দেহত প্ৰতিজনে এই যি পাৰ্থিৱ শৰীৰ সেই শৰীৰত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। মোৰ হাতত এখন ফটোগ্ৰাফ আহি পৰিছে, মই যদি ফটোখন দেখুৱাওঁ, এইখন হৈছে এখন ইলেক্ট্ৰনিক AC কফিন। এই AC কফিনৰ ভিতৰতে জুবিন গাৰ্গৰ সেই নশ্বৰ দেহ ৰখা হ'ব কাইলৈ সৰুসজাই ষ্টেডিয়ামত। এই ফটোগ্ৰাফখন মই দেখুৱাই লৈছোঁ দৰ্শকসকলক। এয়া সাজু কৰি তোলা হৈছে সৰুসজাইত এয়া যিটো কফিন, এই কফিন বৰ্তমান সাজু কৰি তোলা হৈছে। গতিকে এই কফিনৰ ভিতৰতে অহাকালি জুবিন গাৰ্গৰ শেষ বিচনা আমি এই মুহূৰ্তত দেখুৱাবলৈ সক্ষম হৈছোঁ। গতিকে প্ৰিয়ব্ৰত গগৈক বিচাৰিছোঁ। প্ৰিয়ব্ৰত আপুনি শেহতীয়া খবৰ আপুনি আগবঢ়াই লৈ যাওক। বাহিৰৰ পৰা দেখিছোঁ কেৱল জয় জুবিন দা ধ্বনি আৰু যথেষ্ট উত্তেজিত হৈ গৈছে বৰ্তমান সময়ত, যিহেতু দিনৰ ভাগতে এটা ইংগিত প্ৰদান কৰিছিল আয়ুক্ত পাৰ্থসাৰথী মহন্তই যে 9 বজাৰ পিছত গেট বন্ধ কৰি দিয়া হ'ব বা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে সাধাৰণ লোকৰ বাবে এক প্ৰকাৰ নাহিবৰ বাবে তেওঁলোকক অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছিল। তাৰ পিছতো যিসকল জুবিন অনুৰাগী আছে তেওঁলোকে ধাৰাসাৰভাৱে আচলতে এই ঘৰখনলৈ আহি থকা দেখিবলৈ পোৱা গৈছিল। এয়া লাগিলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰাই হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হওক তেওঁলোকে ধাৰাবাহিকভাৱে আহি থকা দেখিবলৈ পোৱা গৈছিল। আৰু গতিকে বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পাইছিল অনুৰাগীৰ সংখ্যা আৰু যথেষ্ট সময় অহা স্বত্তেও তেওঁলোকে আচলতে ঘূৰি যাবলৈ এই ঠাইৰ পৰা এক প্ৰকাৰ অমান্তি প্ৰকাশ কৰিছিল। গতিকে যিসকলে বৰ্তমান সময়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পোৱা নাই, পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ পোৱা নাই, তেওঁলোকে বৰ্তমান সময়ত এনেধৰণে প্ৰতিবাদত এক প্ৰকাৰ নামি অহা দেখিবলৈ পোৱা গৈছে। যি গেট বন্ধ কৰা হৈছিল তাৰ বিৰুদ্ধে বৰ্তমান সময়ত এক প্ৰকাৰ প্ৰতিবাদত নমা তেওঁলোকক দেখিবলৈ পাইছোঁ আৰু এক প্ৰকাৰ উত্তেজিত হৈ উঠিছে। আৰু এক প্ৰকাৰ যদি ক'ব যায় তেন্তে জুবিন অনুৰাগীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কাইলেপাৰাস্থিত বাসগৃহৰ সন্মুখত। গতিকে যিহেতু কেইটামান মাজত মুহূৰ্ত তাৰ পাছতে ভাৰতৰ ভূমিত আহি উপস্থিত হ'ব প্ৰায় 11:27 আহি দিল্লী বিমানবন্দৰত উপস্থিত হ'ব। তাৰ পাছতে হয়তো পুৱাৰ ভাগলৈ বা পুৱতি নিশা ভাগলৈ আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা লোককে গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰ পাছতেই এইখন ঘৰলৈ যিহেতু লৈ অনা হ'ব হাৰ্ট অফ জুবিন গাৰ্গক। গতিকে কেইটামান মুহূৰ্ত আচলতে পৰিয়ালৰ সৈতে কটাবৰ বাবে জুবিন গাৰ্গক বিচাৰিছিল পৰিয়ালৰ মানুহে বা যি আত্মীয়সকল আছিল তেওঁলোকে কেইটামান মুহূৰ্ত জুবিন গাৰ্গৰ সৈতে একান্তই পালন কৰিবৰ বাবে বা অতিবাহিত কৰিবলৈ বাবে বিচাৰিছিল। গতিকে তাৰ বাবে আৰক্ষীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে। 9 বজাৰ পিছত যিসকল অনুৰাগী আছে তেওঁলোকৰ প্ৰৱেশত বাধা আৰোপ কৰিব বুলি পূৰ্বে জনাই দিছিল। আৰু তাৰ পাছতে পুৱাৰ ভাগতো যাতে কোনো আচলতে ব্যক্তিয়ে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকসকল থাকিব, আত্মীয়সকল থকাৰ কথা আছিল, গতিকে সেই অনুষ্ঠানটোতো কোনো অনুৰাগীক যাতে উপস্থিত নাথাকিবলৈ অনুৰোধ জনাইছিল আৰক্ষী আয়ুক্তই। গতিকে তাৰ পিছতে বৰ্তমান সময়তো গতিকে তাৰ পাছতে গেট বন্ধ কৰি দিয়া হৈছিল। আৰু বৰ্তমান সময়ত পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ হয়তো আৰক্ষীয়ে হয়তো কোনো সেই সিদ্ধান্ত সলনি কৰিব, যিহেতু প্ৰতিবাদ যথেষ্ট তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গ'ল বা যি অনুৰাগীসকল আছিল অনুৰাগীসকলৰ যি প্ৰবল দাবী যে তেওঁলোকে পুনৰ এবাৰ এই ঘৰখনলৈ, যিখন ঘৰৰ পৰা জুবিন গাৰ্গ ওলাই গৈছিল ছিংগাপুৰলৈ বুলি, যিখন ঘৰলৈ শৰীৰে জুবিন গাৰ্গ পুনৰ ওলাই আহিব নোৱাৰিলে, যিখন চোতাল গুচকি জুবিন গাৰ্গে এই ঘৰখনৰ পৰা ওলাই গৈছিল সেইখন চোতাললৈ পুনৰ এবাৰ ওলাই আহিব নোৱাৰিলে যিহেতু বা ঘূৰি আহিব নোৱাৰিলে, সেইখন চোতাল এবাৰ গছগছোৱাৰ মন হেঁপাহ আৰু সেইখন চোতালত থকা যি ফটো আছে বা জুবিন গাৰ্গৰ যি প্ৰতিছবি তাত স্থাপন কৰা হৈছে তাত এবাৰ পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ হেঁপাহেৰে তেওঁলোক যিহেতু আহিছিল আৰু তেওঁলোকৰ বাধা প্ৰদান কৰা হৈছিল। তাৰ পাছতে এনেধৰণৰ প্ৰতিবাদ দেখিবলৈ পালে হয়তো কিছু সময়ৰ পিছতে আৰক্ষীৰ সিদ্ধান্ত সলনি হ'ব পাৰে, যিহেতু তেওঁলোক যথেষ্ট বৰ্তমান সময়ত দাবী জনাইছে বা প্ৰতিবাদ জনাইছে। গতিকে তেওঁলোক আৰক্ষীৰো কোনোখিনিত হয়তো সিদ্ধান্ত সলনি হ'ব পাৰে। পৰৱৰ্তী খবৰখিনি আমি নিশ্চয়কৈ জনাই যাম। কিন্তু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ কথাটো কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ পৰ্যন্ত সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব সাধাৰণ ৰাইজে। আৰু সাধাৰণ ৰাইজৰ বাবে কাইলৈ দিনটো আচলতে মুকলি কৰি দিয়া হৈছে। আৰু সমান্তৰালভাৱে
যি জুবিন গাৰ্গক সমাধিস্থ কৰাৰ কথা বতৰাসমূহ চলি আছিল সেই কথা বতৰাসমূহ ক্ৰমাৎ জৱনিকা পৰাৰ দিশে বৰ্তমান সময়ত আগবঢ়া দেখিবলৈ পোৱা গৈছিল। বহু সময়ত আলোচনা চলিছিল যে গুৱাহাটীতে আচলতে জুবিন গাৰ্গৰ সমাধিস্থ কৰিব লাগে, জুবিন গাৰ্গক বৰ্তমান গুৱাহাটীতে ৰাখিব লাগে। কিন্তু তাৰ সমান্তৰালকৈ আমি দেখিবলৈ পাইছিলোঁ যে যোৰহাটৰ কিছু লোকেও সমান্তৰালভাৱে দাবী জনাইছিল যে যোৰহাটত যিহেতু জন্মস্থান, জুবিনৰ জন্ম যিহেতু যোৰহাটত, গতিকে যোৰহাটত তেওঁ সমাধিস্থ কৰিব লাগে, সমাধিস্থল যোৰহাটত স্থাপন কৰিব লাগে, গুৱাহাটীৰ পৰা যোৰহাটলৈ লৈ যাব লাগে। কিন্তু বৰ্তমান সময়ত শেহতীয়া যি কথা বতৰা আছে, চৰকাৰে হওক বা প্ৰশাসনেই হওক, সমান্তৰালভাৱে বহুতো দল সংগঠনে বৰ্তমান সময়ত পৰিয়ালৰ সৈতে আলোচনাত লিপ্ত হৈছে, আলোচনা বিলোচনা চলি আছে। হয়তো খুব কম সময়ৰ ভিতৰতে জুবিন গাৰ্গক ক'ত সমাধিস্থ কৰা হ'ব তাৰ এটা সুনিশ্চিত ঠিকনা ওলাই পৰিব বা সুনিশ্চিত এটা খবৰ আহি পৰিব। কিন্তু কথাটো হ'ল বৰ্তমান সময়ত যে গুৱাহাটী বিশ্ববিদ্যালয়ে বিচাৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনো এডোখৰ মাটি প্ৰদান কৰিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণতে যি জুবিন গাৰ্গ আছে, হাৰ্থ জুবিন গাৰ্গক সমাধিস্থ কৰা হওক। আনহাতে সোণাপুৰৰ এটুকুৰা মাটিৰ কথা বৰ্তমান সময়ত চৰ্চাত চলি থকা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেধৰণে যোৰহাটৰো আচলতে আমি ইতিমধ্যে জনাইছোঁ যে যোৰহাটৰো সমাধিস্থ কৰাৰ বাবে বহুতো আহ্বান জনাইছিল একাংশ দল সংগঠনসমূহে। আৰু সমান্তৰালভাৱে আন এটা কথা ক'বলৈ যাওঁ, কিন্তু গোলাঘাটলৈও বহু লোকে জুবিন গাৰ্গক এবাৰ লৈ যাবলৈ আহ্বান জনাইছিল, যিহেতু গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মাতৃগৃহ গোলাঘাটত হয়। গতিকে গোলাঘাটত হোৱাৰ বাবে গোলাঘাটলৈও এবাৰ জুবিন গাৰ্গৰ সেই নশ্বৰ দেহ লৈ যাবৰ বাবে অনুৰোধ জনাইছিল। কিন্তু তাৰ পাছৰ সময়ত কি সিদ্ধান্ত হয় সেয়া কাইলৈ দিনটোৰ বাবে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে। আৰু হয়তো কেইটামান মুহূৰ্তত আৰক্ষীৰ সিদ্ধান্ত হয়তো সলনি হৈছে এইখিনিত যে গেট বন্ধ কৰি দিয়া হ'ব, যিহেতু বাহিৰত হাজাৰ হাজাৰ লোক বৰ্তমান সময়তো ৰৈ আছে। বহু হাজাৰ লোক বৰ্তমান সময়তে আপুনি যদি গণেশগুৰিৰ পৰা চায় তেন্তে এই ঘৰখন পৰ্যন্ত যথেষ্ট যান জঁট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত দেখিছোঁ পুনৰ এবাৰ খুলি দিয়া হৈছে, যিসকল মহিলা আছিল মহিলাসকলক ভিতৰলৈ আহিবলৈ দিয়া হৈছে। মহিলাসকলৰ বাবে খুলি দিয়া হৈছে বিশেষ গেটখন, যিখন গেটেৰে আহি সম্বৰ্ধনা জনাব পাৰিব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব জুবিন গাৰ্গক। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে কেমেৰাত ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সহযোগত আমি পোনপটীয়াভাৱে দেখাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু কিন্তু যথেষ্ট ঠেলা হেঁচাৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, হেতাৰ পৰা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, যিহেতু বহু সংখ্যক লোক বৰ্তমান সময়ত বাহিৰত উপস্থিত আছে। কিন্তু আৰক্ষীয়ে বিচৰা নাই সকলো সংখ্যক লোকে আহি বৰ্তমান সময়ত ভিতৰত ভিৰ কৰে। আৰু যিহেতু আমি পূৰ্বৰ বুলেটিনত দেখুৱাইছিলোঁ যে যি সময়ত আচলতে সম্বৰ্ধনা জনাবলৈ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে লাইন পাতি আছিল, শাৰীত থিয় হৈ আছিল, তেনে অৱস্থাতে কেইবাগৰাকী মহিলা ঢলি পৰাৰ দৰে ঘটনা সংঘটিত হৈছিল। গতিকে আৰক্ষীয়ে বিচৰা নাই তেনে কোনো ধৰণৰ পৰিস্থিতিৰ যাতে সৃষ্টি হওক, তেনে কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীয়ে বৰ্তমান সময়ত বিচৰা নাই। গতিকে বহু সংখ্যক লোকক আৰক্ষীয়ে ভিতৰলৈ সোমোৱাবলৈ অনুমতি প্ৰদান কৰা নাই, খুব কম সংখ্যক লোককে ভিতৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে। গতিকে আৰু বাহিৰৰ পৰা বাৰে বাৰে ভাগি আহিছে এটাই গান মায়াবিনী। জুবিন গাৰ্গে এখন মঞ্চত কৈছিল যে মই মৰিলে অসমত এটাই গান বাজিব আৰু সেইটো হ'ব মায়াবিনী। আৰু ঠিক তেনেধৰণেই শাৰীৰিকভাৱে জুবিন গাৰ্গ আমাৰ মাজত আজি নোহোৱা হৈছে, কিন্তু জুবিন গাৰ্গ সকলোৰে হৃদয়ত আছে, সকলোৰে অন্তৰত আছে, সকলোৰে মনত আছে, সকলোৰে ওঠত আছে জুবিন গাৰ্গৰ সকলো গান। গতিকে এনেধৰণেই নিজস্বভাৱে গতিকে সকলো আচলতে আপুনি সকলোৰে কণ্ঠত বৰ্তমান সময়ত নিগৰি আহিছে সেই মায়াবিনীয়ে হওক বা আপুনি অন্য গীতসমূহে হওক, বৰ্তমানত আপুনি নিগৰি অহা দেখিবলৈ পোৱা গৈছে। গতিকে বৰ্তমানত আমি কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ পৰা দৃশ্যাংশখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। গেটৰ এফালে সেইসকল জুবিনৰ অনুৰাগীসকল বিভিন্ন স্থানৰ পৰা অহা জুবিনৰ অনুৰাগীসকল, আৰু আন পক্ষত আমি দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ সমন্বিতে যি অৰ্ধসামৰিক বিষয়াসকল আছিল তেওঁলোক আছে, আৰু সমান্তৰালভাৱে ব্লেক কামাণ্ডো আমি এই স্থানত দেখিবলৈ পাইছোঁ। গতিকে আমি এটা কথা ক'ব লাগিব বৰ্তমান সময়ত যে আৰক্ষীয়ে চেষ্টা কৰিছে যাতে দুয়ো পক্ষৰ মাজত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহওক বা যি আছে আচলতে অনুৰাগীসকল আছে অনুৰাগীসকলকো ভালদৰে বুজাই বঢ়াই এই স্থানৰ পৰা পঠাব পাৰিবা, যি ৰাতিৰ সময়ত এই নিশাৰ সময়ত কোনো ধৰণৰ অনাহত পৰিস্থিতিৰ সৃষ্টি নহওক তাৰ বাবে আৰক্ষীয়ে সম্পূৰ্ণ চেষ্টা ৰখা দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ অনুৰাগীসকলক যথেষ্ট উগ্ৰ হৈ উঠিছে বৰ্তমান সময়ত, যথেষ্ট
প্ৰতিবাদী কণ্ঠ তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ আৰু গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যদি কেমেৰাত সুশান্ত দাসে যদি কেমেৰা দেখুৱাবলৈ যত্ন কৰে তেন্তে অনুৰাগীসকলক আমি দেখুৱাবলৈ যত্ন কৰিম। অনুৰাগীসকলে যথেষ্ট আচলতে বৰ্তমান সময়ত উগ্ৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে, যিহেতু নিশাৰ ভাগত গেট বন্ধ কৰি দিয়া কথা আছিল। গেট সেইমতে আৰক্ষীয়ে কিছু সময় খোলা দিছিল যদিও প্ৰায় 45 মিনিট গেট খোলা ৰাখিছিল যদিও তাৰ পিছৰ সময়ত 9 বাজি প্ৰায় 40-45 মিনিটত গেট বন্ধ কৰিব ওলাইছিল। কিন্তু তাৰ পিছৰ পৰিস্থিতি আমি দেখুৱাইছোঁ, বাহিৰত হাজাৰ হাজাৰ জনতা, ভিতৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী সমান্তৰালভাৱে ব্লেক কামাণ্ডোৰ এটা দল। কিন্তু বৰ্তমান সময়ত বাহিৰৰ যি প্ৰতিবাদকাৰী আছে, প্ৰতিবাদকাৰী এটা দাবী যে ভিতৰলৈ আহিবলৈ দিব লাগে। জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যু যেন মানি ল'ব নোৱাৰে। জুবিন গাৰ্গৰ যি খবৰ ভাহি আহিলে ছিংগাপুৰৰ পৰা, সেই খবৰ যেন তেওঁলোকে মানি ল'ব খোজা নাই কোনোপধ্যে যেন তেওঁলোকে মানি নলয় এই কথা। আৰু বৰ্তমান সময়ত তাৰেই প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ, তাৰেই প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ কাহিলীপাৰাৰ এইখন বিশেষ বাসগৃহত। আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰী প্ৰায় স্তব্ধ হৈ পৰিছে, সমগ্ৰ অসম প্ৰায় স্তব্ধ হৈ পৰিছে। কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠান আজিৰ দিনটোত খোলা থকা দেখিবলৈ পোৱা নগ'ল সমগ্ৰ অসম জুৰি। তাৰ বিপৰীতে আমি যিসমূহ যাতায়াত ব্যৱস্থা আছিলে, পাব্লিক ট্ৰান্সপৰ্ট, ৰাজহুৱা যি যাতায়াত ব্যৱস্থা আছে, যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। ঠিক তেনেধৰণে জুবিনে যেনেধৰণে কৈছিলে যে মই মৰিলে 7 দিন ধৰি অসম বন্ধ হৈ যাব, একেটা পৰিৱেশ যেন বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ। আৰু জুবিনৰ প্ৰতি থাকি যিজন মানুহে অসমখনৰ বাবে কোনো এটা দিন, কোনো এটা ৰাতি শান্তিকৈ নুশুলে, কোনো এটা দিন, কোনো এটা ৰাতিত কেতিয়াও আচলতে আমি বহুবাৰ বাতৰি পৰিৱেশন হৈছে যে জুবিন ৰাতি অনুষ্ঠান পৰিৱেশন কৰি আহি দিনত সকলোকে সহায় কৰে, বহু লোক তেওঁৰ ঘৰত ৰখি থাকে, দিনটো সহায় কৰি পুনৰ ৰাতি আকৌ অনুষ্ঠানটো পৰিৱেশন কৰিবৰ বাবে গুচি যায়। গতিকে সমাজৰ বাবে এনেধৰণে নিজক অৰ্পণ কৰি দিব পৰা এজন ব্যক্তিৰ বাবে আজি সমাজে তেওঁক নিজকে অৰ্পণ কৰিবৰ বাবে সমাজখন উঠি অহা দেখিবলৈ পোৱা গৈছে। সমাজখনে জুবিন গাৰ্গে অসম আৰু অসমীয়াৰ বাবে যি দি গ'ল তাৰ প্ৰতিদান স্বৰূপে প্ৰদান কৰিবলৈ অসমীয়াৰ আজি উঠি অহা দেখিবলৈ পোৱা গৈছে। আৰু কাহিলীপাৰাৰ বিশেষ বাসগৃহখনৰ পৰা আমি পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। দীপাংকৰ দাস আছে, দীপাংকৰ দাসে গোটেই পৰিৱেশটো অকণমান আগবঢ়াই দিব। স্বাভাৱিকতে ভালপোৱা লোকজনক আঁতৰি গৈছে, তাৰপিছত এয়া অনুৰাগী বা তেওঁক ভালপোৱা লোকৰ সমাগম ঘটিছে, তাতে এয়া বহিঃপ্ৰকাশ। আৰু প্ৰশাসনে কৈছে যে সেইজন জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গে নিজৰ গোটেই জীৱনকাল তেওঁ পৰিয়ালৰ পৰা আঁতৰি থাকি এই যিটো গোটেই জীৱনৰ পৰিক্ৰমাৰ মাজত অসমবাসীক এক প্ৰকাৰ জীৱনটো উৎসৰ্গা কৰিলে, সেই জুবিন গাৰ্গ আহিব। আজি পৰিয়ালটোক কিছু তেওঁৰ সময়ৰ প্ৰয়োজন আছে, গতিকে সেই প্ৰশাসনে সেয়া তেওঁলোকে কাটৰ আহ্বান জনাইছে, যাৰ বাবে তেওঁলোকে বৰ্তমান গেট বন্ধ কৰি দিছে। জুবিন গাৰ্গৰ ঘৰখনলৈ বৰ্তমান সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে, কিন্তু অনুৰাগী বাহিৰত সাংঘাতিকভাৱে ভিৰ। আমাৰ সুশান্ত দাস আছে, সুশান্তই যেতিয়া এবাৰ দেখুৱাই লয়, সুশান্তই পৰিৱেশ দেখুৱাই ল'ব। 2-এজন কেৱল আত্মীয় বা এই এপাৰ্টমেণ্টত থকা আৱাসিক আহ যাহ কৰাত বাধা আৰোপ কৰা হোৱা নাই, কিন্তু বাহিৰত সাংঘাতিক জুবিনৰ অনুৰাগী গুণমুগ্ধৰ ভিৰ কিন্তু এই মুহূৰ্তত দেখিছোঁ। প্ৰিয়ব্ৰত, আৰু বাহিৰত আমি শুনিবলৈ পাইছোঁ কান্দোনৰ ৰোল বাঢ়ি আহিছে, কান্দোন বাঢ়ি আহিছে, মহিলাৰ কান্দোন বাহিৰত আমি শুনিবলৈ পাইছোঁ। আৰু এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছে গোটেই পৰিৱেশটো, যিসকল আৰু পুনৰ এবাৰ আৰক্ষী আৰু অনুৰাগীৰ মাজত আলোচনা সম্পন্ন হৈছে, পুনৰ এবাৰ আলোচনাত বহা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে পুনৰ কথা পাতিছে আৰু একাংশ লোকক হয়তো পুনৰ এবাৰ সোমাবলৈ দিব, আৰু কিন্তু অধিকাংশ লোকক বা বৃহৎ গোটক হয়তো সোমাবলৈ নিদিব বা ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব, কাৰণ যথেষ্ট সময় হৈ আহিছে। গতিকে কোনো ধৰণৰ অনাহত পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে আৰক্ষী সম্পূৰ্ণৰূপে হস্তমুখ থকা দেখিবলৈ পোৱা গৈছে, সম্পূৰ্ণৰূপে তেওঁলোকে সাজু থকা দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁলোকে বেছি সংখ্যক লোকক হয়তো একেলগতে ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব, খুব কম সংখ্যক লোককহে ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিব। আৰু ঠিক তেনেধৰণে তেওঁলোকে খুব কম সংখ্যক লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ বৰ্তমান সময়ত দি থকা দেখিবলৈ পোৱা গৈছে। আৰু আমি পাছফালে যদি দেখুৱাওঁ, বৰ্তমান সময়ত গোটেই যদি মাটিকালিখিনি আছে বা যি ফ্লেটৰ ঠাই আছে, আৰু এনেধৰণে আমি দেখুৱাইছোঁ, আৰু আমি এটা পৰিৱেশ দেখুৱাইছোঁ। এগৰাকী যুৱতী আমি দেখিবলৈ সক্ষম হ'লোঁ, এই স্থানত আমি এগৰাকী যুৱতী দেখিবলৈ সক্ষম হ'লোঁ, কান্দোনত ভাগি পৰিছে এইগৰাকী যুৱতী। হয়তো জুবিন গাৰ্গৰ সেই খবৰ তেওঁ মানি ল'ব পৰা নাই, মানি ল'ব খোজা নাই, যদিও বা মনে কাণে শুনিছে, তথাপি মনে কেতিয়াও মন মগজুত সেই কথা
তেওঁ স্থিতি দিব পৰা নাই, স্থিত কৰি ৰাখিব পৰা নাই। গতিকে সম্পূৰ্ণৰূপে তেওঁ ভাগি পৰা দেখিবলৈ পাইছোঁ আজিৰ দিনটোত। সেইগৰাকী যুৱতীক আমি দেখুৱালোঁ। সমান্তৰালভাৱে বাহিৰৰ পৰা কেইবাটাও বৰ্তমান সময়ত ধনী ভাগি হোৱা দেখিবলৈ পোৱা গৈছে। কেতিয়াবা যদি জুবিন গাৰ্গৰ মায়াবিনী ভাগি আহিছে, কেতিয়াবা প্ৰতিবাদমুখৰ হৈ পৰিছে গোটেই পৰিৱেশটো। কেইবাজনো আচলতে লোকৰ ফাঁচীৰ দাবী বা শাস্তিৰ দাবী জনাইছে বাহিৰৰ পৰা আমি ভাগি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মাজে মাজে জয় জুবিন দা ধ্বনি আৰু এনেধৰণে কান্দি কাটি মাজনিশা পৰ্যন্ত অনুৰাগীৰ ভিৰ কাহিলীপাৰাৰ এই বিশেষ বাসগৃহখনত। আৰু সমান্তৰালভাৱে আৰক্ষী উচ্চপদস্থ বিষয়া আহি বৰ্তমান সময়ত উপস্থিত হৈছে আৰু তেওঁলোকৰ অনুৰাগীক পুনৰ এবাৰ বুজাবলৈ চেষ্টা কৰিছে। গোটেই পৰিৱেশটোৰ কথা তেওঁলোকে জনাবলৈ চেষ্টা কৰিছে যে যথেষ্ট নিশা হৈ আহিছে। সমান্তৰালভাৱে তেওঁলোকৰ ঘৰখনৰ যি অৱস্থা আছে, 85 বছৰীয়া এগৰাকী পিতৃ আছে কপিল বৰঠাকুৰ, সমান্তৰালভাৱে পত্নী যদি গৰিমা শইকীয়া গাৰ্গৰ কথা কওঁ তেন্তে অকণমান যদি আগলৈ গৈ অকণমান যদি জুমত ল'ব পাৰোঁ তেন্তে আৰু গোটেই পৰিৱেশটো স্পষ্ট কৰি দেখাব পাৰিম। গতিকে যিহেতু পুনৰ এবাৰ এয়া প্ৰতিবাদ মুখৰ দিশে তীব্ৰ প্ৰতিবাদ তেওঁলোকৰ অনুৰাগীসকললৈ উগ্ৰ হৈ অহা বাৰে বাৰে দেখিবলৈ পোৱা গৈছে। যেতিয়া আচলতে আৰক্ষীয়ে তেওঁলোকক ভিতৰলৈ আহিবলৈ বাধা প্ৰদান কৰে, বাহিৰলৈ আহিবলৈ মানা কৰে, সেই সময়তে তেওঁলোকে আচলতে বাৰে বাৰে উগ্ৰ হৈ উঠা দেখিবলৈ পোৱা যায়, তেওঁলোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা যায়। আৰু বৰ্তমানত আমি দেখি আছোঁ কাহিলীপাৰাৰ সেই বিশেষ বাসগৃহখনৰ পৰা পৰিৱেশ। গতিকে এনেধৰণৰ এটা পৰিৱেশে বৰ্তমানত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু পাছফালে সম্পূৰ্ণৰূপে বৰ্তমানত সাজু কৰি তোলা হৈছে। যি জুবিন গাৰ্গক যিহেতু পুৱাৰ ভাগত এই ঘৰখনলৈ লৈ অহা হ'ব বা পুৱতি নিশা ভাগত এইখন ঘৰলৈ লৈ অহা হ'ব, গতিকে তেওঁক এই ঘৰখনত শ্ৰদ্ধাঞ্জলি জ্বলাব পৰাকৈ গোটেই পৰিৱেশটো বৰ্তমানত সাজু কৰি তোলা হৈছে। গতিকে সেই সময়খিনি যাতে পৰিয়ালৰ বাবে দিব পাৰে বা সমাজৰ বাবে নিজকে উৎসৰ্গা কৰি ৰখা এজন জুবিন গাৰ্গে কেইটামান ঘণ্টা যাতে পৰিয়ালটোৰ সৈতে অতিবাহিত কৰিবলৈ দিব পাৰে, তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছিল। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ গেটৰ বাহিৰত অন্য এটা পৰিৱেশ, তীব্ৰ আৰু উগ্ৰ ৰূপত অনুৰাগীসকল বৰ্তমান সময়ত প্ৰতিবাদ মুখৰ হৈছে অনুৰাগীসকল। আৰু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বাৰে বাৰে তেওঁলোকৰ দাবী, বাৰে বাৰে তেওঁলোকৰ আচলতে শ্লোগান আমি দেখিবলৈ পাইছোঁ। আৰু এইখন ঘৰতে যিহেতু পিতৃ কপিল বৰঠাকুৰ বৰ্তমানত আছে, তেওঁৰ বয়স 85 বছৰ হৈছে, পুনৰ এবাৰ আমি উল্লেখ কৰিছোঁ। আৰু সমান্তৰালভাৱে পত্নী গৰিমা শইকীয়া গাৰ্গো এইখন ঘৰতে আছে। গতিকে তেওঁলোকৰ যাতে কোনো ধৰণৰ তেওঁলোকৰ বৰ্তমান হওক যিহেতু স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বা তেওঁলোকৰ যথেষ্ট ভাগি পৰিছে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত অনুৰাগী এনেধৰণৰ ভিৰ, অনুৰাগী এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। গতিকে আৰু কাইলৈ পুৱাৰ যদি খবৰ জনোৱা হয় তেন্তে পুৱাৰ খবৰ আমি ইতিমধ্যে জনাইছোঁ বা দীপাংকৰ দাসে ইতিমধ্যে খবৰ জনাইছে যে পুৱাৰ ভাগত 9 বজাৰ পৰা সৰুসজাই খেলপথাৰত আচলতে সাধাৰণ লোকৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মুকলি কৰি দিয়া হ'ব, সকলোকে অনুমতি প্ৰদান কৰা হ'ব। খানাপাৰা ক্ষমা কৰিব, সৰুসজাই তেওঁলোকক গোটেই পৰিৱেশটো আমি দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। যথেষ্ট তীব্ৰ আৰু উগ্ৰ ৰূপত বৰ্তমান অনুৰাগীসকলক দেখিবলৈ পাইছোঁ আমি। আৰু কাইলৈ পৰা ঘৰখনত এনেধৰণে ভিৰ কৰিছে অনুৰাগী। আৰু যথেষ্ট সময় হ'ল তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ থকা দেখিবলৈ পোৱা গৈছে, যথেষ্ট সময় হ'ল তেওঁলোকে প্ৰতিবাদত মুখৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যদি আমি সাজু কৰি তোলা হৈছে, সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। আমি পাছফালে যদি দেখুৱাবলৈ পাৰোঁ তেন্তে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে যি আচলতে শ্ৰদ্ধাঞ্জলি জনাব লগা অনুষ্ঠান বা যি জুবিনক ঘৰখনত শ্ৰদ্ধাঞ্জলি জনাব লগা যি ঠাই নিৰ্দিষ্ট কৰা হৈছিল বা চোতালৰ প্ৰাংগণত যি স্থান নিৰ্দিষ্ট কৰা হৈছিল, সেই স্থান বৰ্তমান সময়ত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে।
বহু আৰক্ষীৰ উচ্চপদস্থ বিষয়া বৰ্তমান সময়ত এই ঘৰখনত আহি উপস্থিত হৈছে গোটেই পৰিৱেশটো যাতে নিয়ন্ত্ৰণত থাকে গোটেই পৰিৱেশটো যাতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৱস্থা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পৰিৱৰ্তে আমি যি পৰিৱেশ দেখুৱাই আছিলোঁ প্ৰতিবাদকাৰীৰ ৰূপত বৰ্তমান সময়ত অনুৰাগীসকল আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ সৈতে বাৰে বাৰে তেওঁলোকক কথা বতৰা হৈছে আৰক্ষীয়ে বাৰে বাৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে তেওঁলোক শান্ত হওক যথেষ্ট নিশা হৈছে তেওঁলোকে আমি অসমৰ ৰাইজে বাইক পাইছে বাইক দিব লাগিছিলে এটাতো লাগিছিলে তেনেহলে আজি আমাৰ থাকিল কোন অসমত কোনো নাই জুবিনদাক লাগে এটা বাইক দিছে তেওঁ যে অসুস্থ বা তেওঁ কিবা এটা হৈছে তেওঁ পলাইছে আৰু বিগত প্ৰায় আধা ঘণ্টা ৪৫ মিনিটৰ পৰা এই পৰিৱেশে আমি দেখিবলৈ সক্ষম হৈ আছোঁ এনেধৰণৰ এটা পৰিৱেশৰে মোকাবিলা কৰিব লগা হৈছে আৰক্ষীয়ে এনেধৰণৰ এটা পৰিৱেশৰে মোকাবিলা কৰিবলগীয়া হৈছে আৰক্ষী তথা অৰ্ধসামৰিক বিষয়া লোকসকলে যিহেতু তেওঁলোক আকুৰগোজ তেওঁলোকে বাৰে বাৰে আহিব লাগে ভিতৰলৈ তেওঁলোকে বাৰে বাৰে ভিতৰত এবাৰ প্ৰৱেশ কৰি সেই ঘৰখনৰ মজিয়াখনলৈ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে ভিতৰৰ যি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আছে প্ৰতিচ্ছবিত এবাৰ হ'লেও পুষ্পাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকে সেয়ে দাবী বৰ্তমান সময়ত জনাইছে কিন্তু তাৰ পৰিৱৰ্তে তাৰ বিপৰীতে আৰক্ষীয়ে বৰ্তমান সময়ত তেওঁলোকক ভিতৰলৈ আহিবলৈ এক প্ৰকাৰ বাধা নিষেধ আৰোপ কৰিছে কিন্তু তাকে লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাদ বিতণ্ড মাজে মাজে সংঘটিত হৈছে আৰু তেওঁলোকে যেন কেতিয়াও নামানিব খুজিছে নুশুনিব খুজিছে এতিয়াও বিশ্বাস কৰি মানি নল'ব খুজিছে যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই কিন্তু যিটো ৰুহ বাস্তৱ সেই বাস্তৱটো তেওঁলোকে কেতিয়াও আচলতে মানি ল'ব খোজা নাই বৰ্তমান সময়ত তাৰ বাবে বৰ্তমান সময়তো নিশা 10 বাজি পাৰ হৈছে বৰ্তমান সময়তো এনেধৰণে তেওঁলোকে ভিৰ কৰিছে সেই বিশেষ ঘৰখনৰ প্ৰাংগণত আমি ধাৰাবাহিকভাৱে পুৱাৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আছোঁ বাতৰি বিশেষভাৱে সম্প্ৰচাৰিত কৰি আছোঁ জুবিন গাৰ্গৰ সমগ্ৰ যি আপডেট আছে আমি ডিজিটেল যুগে তথা টিভি মাধ্যমেৰে দৰ্শকসকলক দেখাই যাবলৈ চেষ্টা কৰিছোঁ বা জনাই যাবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান সময়তো আমি জনাইছোঁ আন এটা খবৰ আমি পূৰ্বতেও জনাইছোঁ কিন্তু বৰ্তমান সময়ত পুনৰ এবাৰ জনাব খুজিছোঁ 21 ছেপ্টেম্বৰ অৰ্থাৎ অহা কাইলৈ সৰুসজাই অৰ্থাৎ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া পৰিসৰত পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মুকলি কৰি দিয়া হ'ব আৰু যি সাধাৰণ ৰাইজ আছে সাধাৰণ লোক আছে তেওঁলোকেও গৈ আচলতে সৰুসজাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব আৰু ইতিমধ্যে কফিন সাজু কৰি তোলা হৈছে আমি ইতিমধ্যে জনাইছিলোঁ আমি দেখুৱাইছিলোঁ যে এটা ইলেক্ট্ৰিক কফিন সাজু কৰি তোলা হৈছে যিটো কফিনত ৰখা হ'ব জুবিন গাৰ্গক আমাৰ সকলোৰে প্ৰিয় শিল্পী কেৱল শিল্পী বুলি ক'লে হয়তো আজিৰ দিনটো ভুল হ'ব যেন এটা সংজ্ঞাবিহীন সত্তা জুবিন গাৰ্গ যি সত্তাই সদায় অসমৰ বাবে কাম কৰিছিল কেৱল অসমৰ কোনো এখন নিৰ্দিষ্ট ক্ষেত্ৰৰ বাবে নহয় জুবিন গাৰ্গে যেন সদায় অসমৰ বাবে মাত মাতিছিল অসমৰ নিৰ্দিষ্ট কোনো এখন ক্ষেত্ৰৰ বাবে নহয় সেয়া লাগিলে অসমৰ আৰ্থ সামাজিক দিশটোৰ কথাই কওক অসমৰ সামাজিক দিশটোৰ কথা কওক সাংস্কৃতিক দিশটোৰ কথা কওক সকলো দিশতে যেন জুবিন গাৰ্গ অবিহনে আজি এটা বৃহৎ শূন্য বা জুবিন গাৰ্গ অবিহনে যেন অপূৰ্ণ সকলো তেনেধৰণৰ এটা অনুভৱ কৰিছে অনুৰাগীসকলে কেৱল অনুৰাগীসকল বুলিয়ে নহয় সকলোৱে বৰ্তমান সময়ত অসমৰ প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকজন লোকেই আজিৰ দিনটোত অনুমান কৰা দেখিবলৈ পোৱা গৈছে গতিকে এনে এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আজিৰ দিনটোত আৰু সমান্তৰালভাৱে সৰুসজাইৰ পৰা আমাৰ পোনপটীয়াভাৱে দেখুৱাবলৈ যত্ন কৰিছিলোঁ গোটেই দৃশ্যাংশখিনি সৰুসজাই ষ্টেডিয়ামতো বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে সৰুসজাই ষ্টেডিয়াম সকলো সৰুসজাই ষ্টেডিয়াম সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে গতিকে বৰ্তমান সময়ত
সৰুসজাইটো সম্পূৰ্ণ সাজু কৰিছে গতিকে কাইলৈ পুৱা আচলতে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বা ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিব সৰুসজাই ষ্টেডিয়াম আৰু এনেধৰণে বাৰে বাৰে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশটো আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা যিকেইটা ঘণ্টাৰ পাছতে জুবিন গাৰ্গ আহি উপস্থিত হ'ব দিল্লী এয়াৰপৰ্ট আৰু দিল্লী এয়াৰপৰ্টত হয়তো আহি 11:27 প্ৰায় উপস্থিত হ'ব তাৰ পাছতে যদি চোৱা হয় তেন্তে আমি ভিতৰলৈ কিছু যাবলৈ চেষ্টা কৰিম বহুতো লোক আছে বৰ্তমান সময়ত বহুতো লোকৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বা বহুতো যিহেতু বহুতো অভিনেতা অভিনেত্ৰী আৰু ৰাজনৈতিক বিষয়া বৰ্তমান সময়ত এই ঘৰখনত আহি উপস্থিত হৈছে গতিকে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰাও কথাখিনি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ বৰ্তমান সময়ত তেওঁলোকে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ নিশ্চয় সকলোৱে দুখ লাগিছে বা সকলোৱে বেজাৰ কৰিছে বৰ্তমান সময়ত কিন্তু আমি পোনপটীয়াকৈ অকণমান ভাষ্য ল'বলৈ চেষ্টা কৰিম অকণমান মন্তব্য গাঁৱে ভূঞে চহৰে নগৰে মানুহৰ ঘৰত নিজৰ মা দেউতা মৃত্যু হ'লে যেনেকৈ হয় প্ৰতিজন মানুহৰে তাকেই হৈছে এয়া অসমৰ কাৰণে অত্যন্ত ক্ষতি ডাঙৰ ক্ষতি যি ক্ষতি কেতিয়াও পূৰণ নহয় এটা ডাঙৰ শূন্যতা হ'ল এই শূন্য কেতিয়াও পূৰণ নহয় ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই সদ্গতি লাভ কৰক জুবিন গাৰ্গ ডাঙৰীয়া কেৱল সাংস্কৃতিক ক্ষেত্ৰখনতেই আমাক চহকী কৰি থৈ যোৱা নাই আপুনি যদি ক্ৰীড়াৰ ক্ষেত্ৰখনত চায় তেখেতে কেতিয়াবা ফুটবলৰ পথাৰত নামিছে কেতিয়াবা ক্ৰিকেটৰ পথাৰত নামিছে ফুটবলক জনপ্ৰিয় কৰিবলৈ যথেষ্টখিনি তেওঁ কাম কৰি থৈ গৈছে কৃষি বিপ্লৱৰ পৰা আৰম্ভ কৰি স্বাৱলম্বী যাতে আমাৰ ৰাজ্যখনৰ জনতা হয় সকলোৱে যাতে কাম কৰে তাৰ কাৰণেও তেখেতে বহু কাম কৰি থৈ গৈছে গতিকে তেখেতে দেখুৱাই যোৱা বাটেৰে আমি আগবাঢ়ি যাব লাগিব তেখেতক আমি জীয়াই ৰাখিব লাগিব আৰু এয়া আমি দেখিবলৈ পালোঁ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল আহি উপস্থিত হৈছিল আৰু তেওঁলোকে বৰ্তমান সময়ত মন্তব্য কৰিছে আৰু যথেষ্ট দুখ প্ৰকাশ কৰিছে আমি দেখিবলৈ পাইছোঁ মুনমী ফুকন বৰ্তমান সময়ত আহি উপস্থিত হৈছে আৰু যি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আছে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বৰ্তমান সময়ত পুষ্পাঞ্জলি জ্ঞাপন কৰি এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পাইছে আমি মুনমী ফুকনে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত বাসগৃহৰ পৰা পোনপটীয়া দৃশ্যাংশ মুনমী ফুকন আহি উপস্থিত হৈছে অভিনেত্ৰী মুনমী ফুকন আহি উপস্থিত হৈছে এই বাসগৃহখনৰ প্ৰাংগণত আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গক এনেধৰণে স্মৰণ কৰিছে এনেধৰণে ভাগি পৰিছে শিল্পীগৰাকী অভিনেত্ৰীগৰাকী এনেধৰণে ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট এটা যিহেতু বেয়া খবৰ যিহেতু এটা দুখ লগা খবৰ আহি পৰিছিল গতিকে তাৰ পাছতে সকলো ভাগি পৰিছিল সকলোৱে হেৰুৱাই পেলাইছিল যেন নিজকে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ এজনৰ পাছতে আনজন এয়া লাগিলে আপুনি ৰাজনৈতিক ক্ষেত্ৰৰে ব্যক্তিৰ কথাই কওক ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিৰ কথাই কওক বা যি সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিৰ কথাই কওক ব্যৱসায়িক ক্ষেত্ৰৰ ব্যক্তিৰ কথাই কওক সকলোৱে আহি বৰ্তমান সময়ত ঘৰখনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে জুবিনবিহীন ঘৰখনত সকলোৱে আহি যেন বাৰে বাৰে জুবিনকে বিচাৰিছে আৰু এনেধৰণে বৰ্তমান সময়ত অজস্ৰ গণমুগ্ধৰ ভিৰ অজস্ৰ হয় আমি এতিয়া টিভিৰ প্লেটফৰ্মত আহিম এই বিশেষ সম্প্ৰচাৰ প্ৰাঞ্জল স্বাভাৱিকতে আৰু এটা কথাই প্ৰশাসন বা গৰিমা শইকীয়া বৌৱেও সেই কথাষাৰ দোহাৰিছে যে এই গোটেই জীৱনকাল জুবিন গাৰ্গে গোটেই জীৱনকাল কেৱল নিজৰ বাবে অসমবাসীৰ বাবে সময় অতিবাহিত কৰিলে তেওঁ পৰিয়ালৰ পৰা দূৰত থাকিলে কিন্তু আজি যিখিনি সময় এই সময়খিনি কিন্তু আমি জুবিন গাৰ্গক পৰিয়ালৰ ওচৰত উচৰ্গা কৰা খুবেই প্ৰয়োজন এই কথাষাৰ কিন্তু বাহিৰত থকা অনুৰাগীসকলে কিন্তু তেওঁলোকে মানি ল'বলৈ বাধ্য হোৱা নাই এই কথাটোতে কিছু আকৰ গজৰ পৰিস্থিতি কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ অসংখ্যজনে এই মুহূৰ্ততো বাহিৰত থাকি তেওঁলোকে ভিতৰত অহাৰ বাবে তেওঁলোকে এটা চেষ্টা চলাই আছে কিন্তু
কামৰূপ মহানগৰ প্ৰশাসন অথবা মহানগৰ আৰক্ষীয়ে কিন্তু বাৰম্বাৰ এই ধৰণৰ বিষয়ক লৈ তেওঁলোকে বৰ্তমান আকোৰগোজ হৈ আছে তেওঁলোকে বাধা আৰোপ কৰিছে মূল জুবিন গাৰ্গৰ আমি ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰত উপস্থিত আছোঁ আৰু এয়া বাহিৰৰ পৰিৱেশে দেখুৱাই দিছোঁ য'ত জুবিন দাৰ এই মুহূৰ্তত এখন ফটোগ্ৰাফ মাল্যাৰ্পণ কৰা হৈছে আৰু যিজন জুবিন গাৰ্গ বুধবাৰে পুৱা 5 বজাত এই ঘৰখনৰ তলৰ পৰাই ওলাই গৈছিল আৰু কোনেনো মানি ল'ব যে আজি শনিবাৰ কাইলৈ দেওবাৰ পুৱাৰ ভাগত তেওঁ আহি পাব কিন্তু এই যিজন মানুহ মই অৰ্থাৎ প্ৰাঞ্জল মই দেখুৱাব বিচাৰিছোঁ এয়া হৈছে তীব্ৰ বৈৰাগী মানুহজন অচিনাকি কিন্তু মই ক'ব বিচাৰিছোঁ এই গোটেই তেওঁ তদাৰকৰ আঁৰত থকা ব্যক্তিগৰাকী আৰু জুবিন দাৰ তেওঁ ব্যক্তিগত মেকআপ আৰ্টিষ্ট তীব্ৰতা যদি মই ভুল কৰা নাই আপোনাৰ চিনাকিটো খুব দীৰ্ঘকাল আপুনি জুবিন দাৰ লগত থাকিলে কিছু সময় পিছত জুবিন দাৰ নশ্বৰ দে ইয়ালৈ আহিব শৰীৰটো লৈ আহিব চাব নোৱাৰিম মুখখন তেওঁ জীৱিত কালত তেওঁতো মই বহুতবাৰ মুখখন চুইছোঁ বহুত মেকআপ কৰিছোঁ তেওঁক এতিয়া মৃতদেহটোৰ মুখখন চুবলৈ মোৰ চাবলৈ মোৰ সাহস নহ'ব জুবিনৰ কিমান ধেমালি কৰিলোঁ কেলা আমুক তামুক কৈ গালি পায় তথাপিও ভাল লাগে জুবিন দাইতো কেলাটো কয়ে আৰু হ'ব মই সুধিব বিচাৰিছোঁ জুবিন দাই কেতিয়া ঘৰৰ পৰা ওলাই গ'ল আৰু শেষৰ বাবে আপোনাৰ সৈতে কেতিয়া কথা বাৰ্তা হৈছিল জুবিন দাই মই সাধাৰণতে মই তেখেতক ফোন নকৰোঁ আৰু মোৰ ফোন নম্বৰ তেওঁক নিদিওঁ আৰু ময়ো তেওঁক ফোন নম্বৰ নলওঁ তেওঁ মোক খুব বেছি ভাল পায় কাৰণ জংকী মোৰ বেছি খাছ ফ্ৰেণ্ড আছিলে তো গতিকে সেইকাৰণে মই জুবিনক বেছি ক্ল'জ হ'ব নিবিচাৰোঁ তেওঁক মই ভগৱান এখনত ৰাখোঁ সদায় তেওঁ মোক সদায় ভগৱানেই মোক যেতিয়া তেওঁ দেখে যিটো মোক তেওঁ মৰম দিয়ে সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ সেইকাৰণে মই সদায় তেওঁৰ পৰা পলাই ফুৰোঁ তাৰমানে চবেই জুবিন গাৰ্গৰ পকত ঘূৰিবলৈ বিচাৰে বহুত মানুহ থাকে বা বহুত থাকে যে জুবিন গাৰ্গৰ পকত লৈ ফুৰিবলৈ মই কিন্তু জুবিন গাৰ্গৰ পকত লৈ ফুৰা মানুহ নহয় তাৰমানে তেওঁৰ পিছত মোৰ তেওঁৰ এটা বেলেগ সন্মান আছে বুধবাৰলৈকে এইখন ঘৰত জুবিন দা ওলাই গ'ল আৰু আজি এনেকুৱা এটা হয় মই দেখুৱাই লৈছোঁ এই ধৰণে পুনৰ এক সুৰ এক প্ৰজন্ম এক আৱেগ আৰু সেই আৱেগেই বৰ্তমান চানি ধৰিছে এই গোটেই কাহিলীপাৰা অঞ্চল কাহিলীপাৰা নহয় আমি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমান পৰিস্থিতি দেখুৱাইছোঁ আৰু শীৰ্ষ আৰক্ষী লোকসকল বৰ্তমান খুব তৎপৰতা তেওঁলোকৰ বাঢ়িছে মই দেখুৱাইছোঁ এই মুহূৰ্তত অৰ্ধসামৰিক বাহিনী ইয়াত নিয়োগ কৰা হৈছে কাৰণ জুবিন অনুৰাগী মই কৈছোঁ সেই জুবিনৰ নামত পাগল হৈ থকা লোকসকলে কিন্তু বাহিৰ ভাগত বৰ্তমানো এটা হাজাৰৰ ঘৰত বৰ্তমান তেওঁলোকে ইয়াত অৱস্থিতি গ্ৰহণ কৰিছে গতিকে তাৰো পৰিৱেশ দেখুৱাম সুশান্ত মোৰ লগত আছে কিছু আগুৱাই আহিম কাৰণ তেওঁলোকে এটাই ক্ষোভ গুজাৰিছে তেওঁলোকে যে হয় জুবিন দাৰ ঘৰখনলৈ তেওঁলোক এবাৰ আহে ভিতৰত তেওঁলোকে জুবিন দাক ওচৰৰ পৰা চাব কিন্তু চৰকাৰ প্ৰশাসনৰ পৰা এটা সময়সূচী দিয়া হৈছে যে কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি অৰ্থাৎ সন্ধিয়া 7 বজালৈকে সুদীৰ্ঘ 10 ঘণ্টা সময় জুবিন অনুৰাগীয়ে কাইলৈ শ্ৰদ্ধা নিবেদিব পাৰিব জুবিন গাৰ্গক ওচৰলৈ যাব পাৰিব তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব কিন্তু এই সকল বাহিৰত থকা জনতাই কিন্তু এই মুহূৰ্ততে খুব উত্তেজিত হৈ আছে তেওঁলোকে বাহিৰত আমি পৰিৱেশ দেখুৱাবলৈ সক্ষম নহওঁ কিন্তু এই মুহূৰ্তত তলা লগাই দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা কাৰণ এইসকলে কিন্তু এই মুহূৰ্ততো খুব এটা সাংঘাতিক হৰ্ষ উল্লাস কৰি তেওঁলোকে যে ভিতৰলৈ দৌৰি আহিব জুবিন গাৰ্গক খুব ওচৰৰ পৰা তেওঁলোকে এবাৰ চাব গতিকে সেই ধৰণৰ এটা পৰিৱেশ কিন্তু ইয়াত থকা উপস্থিত থকা আৰক্ষীৰ লোকসকলক দেখুৱাম এইসকল অৰ্ধসামৰিক বাহিনী ইয়াত নিয়োগ কৰা হৈছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষীৰ লোক আহি উপস্থিত হৈছে কিন্তু সুশান্তই দেখুৱাব এয়া প্ৰস্তুতি চলি আছে কাৰণ এই ঠাইটুকুৰাতে জুবিন গাৰ্গৰ সেই নশ্বৰ যি পাৰ্থিৱ শৰীৰ ইয়াত ৰখা হ'ব কফিনত ভৰোৱা হ'ব আৰু এই স্থানৰ পৰাই ৰাতিপুৱা ঠিক 6 বা 7 মান বজাত সৰু সজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব গতিকে মাজত মাত্ৰ কেইটামান সময় কিন্তু ভাল কথা যে অসমবাসীয়ে 10 ঘণ্টা সময় জুবিনক শ্ৰদ্ধাঞ্জলি দিবলৈ পাৰিব ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে তাৰপিছত নিশা কি কৰে বা অন্ত্যেষ্টিক্ৰিয়া বা শেষ কৃত্য ক'ত সম্পন্ন হয় আনুষ্ঠানিকভাৱে চৰকাৰে নজনালেও কিন্তু অনানুষ্ঠানিক যি তথ্য আহিছে সেয়া যে সোণাপুৰৰ এটা এলেকাত হয় হয় হয়
গেটৰ বাহিৰত বৰ্তমান গেট ভাঙিবলৈ এক প্ৰকাৰ জুবিনৰ অনুৰাগী উদ্যত হৈছে। আমি সম্প্ৰচাৰ দেখুৱাই আছো এই মুহূৰ্তত। কাহিলীপাৰাৰ ভগদত্তপুৰত থকা এই যিটো জুবিনৰ যিটো ঘৰ, সেয়া এই মুহূৰ্তত গেটৰ বাহিৰত থকা একাংশ উন্মাদ লোকেই কিন্তু এক প্ৰকাৰ জাঙুৰ খাই উঠিছে। তেওঁলোকে ভিতৰলৈ আহে, ভিতৰত আহি কি পাব সেয়া আমিও প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই মুহূৰ্তত প্ৰশাসনক সহায় সহযোগ কৰাৰ বাবে আমিও দায়বদ্ধ। কোৱা হৈছে যে প্ৰশাসনক সহযোগ কৰক, অনুৰাগীসকলক বাৰম্বাৰ মনাই আনিব পৰা নাই প্ৰশাসনৰ লোকে, আৰক্ষীৰ শীৰ্ষ লোকসকল উপস্থিত আছে। কিন্তু আমিও ক'ব বিচাৰোঁ, যিজন জুবিন গাৰ্গে গোটেই জীৱন অসমবাসীৰ উদ্দেশ্যে ত্যাগ কৰিছে, সেই জুবিন গাৰ্গক পৰিয়ালৰ সৈতে অন্তত থাকিবলৈ কেইটামান মুহূৰ্ত দিয়ক। আমিও আহ্বান জনাইছোঁ। ইতিমধ্যে সন্ধিয়া সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্তই সেই কথা ব্যক্ত কৰিছিল। কিন্তু এয়া ভিজুৱেল দেখুৱাইছোঁ, বাহিৰত কিন্তু জুবিন অনুৰাগী এক প্ৰকাৰ উন্মাদ হৈ পৰিছে। একাংশ দুৰ্বৃত্ত সদৃশ প্ৰকাৰ নাম দিছিল আৰক্ষী আয়ুক্ত পাৰ্থ মহন্তই, আৰু সেয়াই যেন এই মুহূৰ্তত গৈছে। গেট ভাঙিবলৈ উদ্দেশ্য হোৱা একাংশ কিন্তু জুবিন অনুৰাগী তেওঁলোকৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। কিন্তু এই পৰিস্থিতি আৰক্ষীয়ে কিদৰে মোকাবিলা কৰিব, স্থানীয় দল সংগঠনৰ বনাই আনিব পৰা নাই। এয়া হৈছে বৰ্তমান কাহিলীপাৰাত গতিকে নিশা গভীৰ হ'ব, মাছ দেখিলে কি ধৰণে আৰক্ষী মানে ৰেকৰ্ড নকৰিলে হ'ল, এনেই লৈ লওঁ ৰেকৰ্ড নহয় এনেই কিবা লৈ লওঁ, সেইটো ক'ব বিচাৰিছোঁ। দুখিত যে মই এই লাইভ ইয়াতে সমাপ্তি কৰিম, কাৰণ ইয়াত পৰিস্থিতি খুব এটা ভাল দেখা নাই। কাৰণ আৰক্ষী তেওঁলোকে কৈছোঁ আমি সম্প্ৰচাৰ আহিম এই ধন্যবাদ। নালাগে নালাগে বেয়া কথা তাকে আমি কেমেৰা কিয় কৰি স্যার হাম নিকাল যাতে বেয়া কথা কৈ দিয়ে না, এইটো কাৰণে দূৰত আছে ভয়ংকৰ ইয়াত। আমি এইফালে থাকোঁ।